ডিস্ট্রিক্ট ডিজাস্টার ম্যানেজমেন্টের তরফৰ পৰা আমাৰ চক্ৰ বিষয় উদ্যোগত আমাৰ ৰোড সেফটি বিষয় লৈ পেলাই এখন বাতৰনাট জৰিয়তে ৰাইজক সজাগতা অনাৰ এটা প্ৰয়াস কৰা হৈছে। আজি এই বাতৰনাটৰ দলটোৱে গোটেই বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন অঞ্চলত ঘূৰি ৰাইজক সজাগতা অনাৰ এটা প্ৰয়াস কৰা হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ লগে লগে মানুহৰ গাড়ী মটৰ মানে ক্ৰয় ক্ষমতাও বৃদ্ধি হৈছে। গাড়ী মটৰ মানে আগতকৈ মানে স্পীড বৃদ্ধি হৈছে। কিন্তু যিকোনো কাৰণতে নহওক কিয় এতিয়া আমাৰ সঘনাই পথ দুৰ্ঘটনাবোৰ আমাৰ চকুত সদায় আমি দেখিবলৈ পোৱা আমাৰ এটা সহজলভ্য দৃষ্টি এটা হৈছে। এই গোটেই কথা লক্ষ্য ৰাখি ভাৰত চৰকাৰ অসম চৰকাৰে দুৰ্ঘটনা প্ৰশমনৰ কাৰণে ৰাইজক সজাগ কৰাৰ এটা ব্যৱস্থা লোৱা হৈছে। ৰাইজ যেতিয়ালৈ সজাগ নহয় তেতিয়া দুৰ্ঘটনা কেতিয়াও কম নহ'ব। দুৰ্ঘটনা প্ৰতিৰোধে একমাত্ৰ বিকল্প। গতিকে এই দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ কাৰণে চক্ৰ বিষয় মহাদৰ উদ্যোগত আমাৰ ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্টে এটা সুন্দৰ স্ক্ৰিপ্ট লৈ বাতৰনাটৰ জৰিয়তে ৰাইজক সজাগ কৰা এটা প্ৰক্ৰিয়া লৈছে। এই প্ৰক্ৰিয়া আজি ইয়াতে শুভাৰম্ভ হয়।